Good morning, student. আজি তোমালোকক নৱম শ্ৰেণীৰ ৰেখা আৰু কোণ এই জ্যামিতিৰ পাঠটো পঢ়াম আৰু এক্সাৰসাইজ 6.1 ৰ প্ৰথম কোৱেশ্চনটো আছে তোমাৰ চিত্ৰটো মই আঁকি দিছো তো এ বি আৰু সি ডি এই ৰেখা দুডালে ক'ত কাটিছে ও বিন্দুত কটাকটি কৰিছে আৰু দিয়া আছে যদি এ ও সি এংগল এ ও সি প্লাস এংগল বি ও ই ইজ ইকুৱেল এংগল এ ও সি এইটো আৰু এংগল বি ও সি সরি বি ও ই BOE এই এংগলটো আৰু এই এংগলটো এই দুয়োটা প্লাস কৰিলে তোমাৰ কিমান দিয়া আছে 70 ডিগ্ৰী এংগল BOD is equal 40 ডিগ্ৰী এইটো আছে 40 ডিগ্ৰী তো প্ৰুফ কৰিব লাগে বা আমি দেখুৱাব লাগে বা মানি ওলাব লাগে কি এংগল BOE হলে তোমাৰ এইটো ভ্যালু ওলাব দিছে কোৱেশ্চন মাৰ্ক আৰু তোমাৰ কি হয় প্ৰত্যাৱৰ্তী কোণ COE প্ৰত্যাৱৰ্তী কোণ কি আছিল যিবোৰ কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 360 ডিগ্ৰীতকৈ সৰু হয় সেইবোৰ কোণক কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয় তো ইয়াত যেহেতু আমাৰ কি কৰি কৰিছে কি দিয়া আছে তো গিভেন তো সলিউশনত আমি কি লিখিম গিভেন বা দিয়া আছে কি দিয়া আছে angle AOC plus angle BOE is equal 70 degree. এইটোৰ ভ্যালু দিয়া আছে angle AOC এই angle আৰু angle BOE is equal 70 degree and angle BOD is equal 40 degree. To find out কাৰ ভ্যালু উলিয়াব লাগে আমি angle BOE equal question mark আৰু প্ৰত্যাৱৰ্তী এংগল বা ৰিফ্লেক্স এংগল প্ৰত্যাৱৰ্তী এংগল COE question mark এই দুটাৰ ভ্যালু আমি উলিয়াব লাগে তো এই চিত্ৰটোৰ পৰা ওলাম তো তোমাৰ কি BOD এই BOD ৰ পৰা আমি স্টাৰ্ট কৰিম BOD এই এংগলটো BOD বুলি ক'লে তোমাৰ কোনটো হ'ব এংগল এইটো আৰু BOD টো কাৰ অপোজিট AOC ৰ ভাৰ্টিকেল অপোজিট যেতিয়া দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেতিয়া যি কোণ উৎপন্ন হয় চাৰিটা কোণ উৎপন্ন হয় আৰু পৰস্পৰ মুখামুখি কোণবিলাকক কি বুলি কোৱা হয় বিপ্ৰতীপ কোণ বুলি কোৱা হয় এই ৰেখা দুডালে কটাকটি কৰিছে এইটো বিপ্ৰতীপ কোণ হ'ব আৰু এই কোণটোৰ বিপ্ৰতীপ কোণ হ'ব এইটো হল তো আর বিপরীত কোণৰ মাপ কি হয় সমান হয় যেতিয়া দুডাল সৰল ৰেখাই কটাকটি কৰে চাৰিটা কোণ উৎপন্ন হয় আৰু পৰস্পৰ মুখামুখি কোণবোৰক কি বুলি কোৱা হয় ভাৰ্টিকেলি অপোজিট এংগল VOA বা শীৰ্ষ বিপ্ৰতীপ কোণ বুলি কোৱা হয় আৰু বিপ্ৰতীপ কোণবোৰৰ মান কি হয় সমান হয় তো তোমাৰ কি হয় ইয়াতে এংগল AOC তো চিত্ৰৰ পৰা কি পাও এংগল AOC equal angle BOE কিয় VOA কে লিখিছো ভাৰ্টিকেলি অপোজিট এংগল আৰু ভাৰ্টিকেলি অপোজিট এংগল বিলাক কি হয় ইকুৱেল হয় তো BOD দে এইটো BOD তো BOD ৰ অপোজিট AOC অর্থাৎ AOC is equal BOD और BOD ভ্যালু কি দিয়া আছে বা এংগল AOC is equal BOD ৰ ভ্যালু 40 ডিগ্ৰী অর্থাৎ AOC ৰ ভ্যালু আমি কি পাম 40 ডিগ্ৰী পালো আকৌ দিয়া আছে এংগল AOC প্লাস এংগল BOE is equal 70 degree এইটো অলরেডি দিয়া আছে এটা দিয়া আছে কোৱেশ্চনত হা গতিকে তোমাৰ কি হে AOC ৰ ভ্যালু আমি কিমান পালো AOC ৰ ভ্যালু পাইছো আমি 40 ডিগ্ৰী প্লাস এংগল BOE equal 70 ডিগ্ৰী হল অর্থাৎ তোমাৰ কি হ'ব এংগল BOE is equal 70 degree minus 40 degree क्योंकि लेफ्ट साइड 40 डिग्री पॉजिटिव হৈ আছে তো রাইট সাইডলৈ কনভার্ট কৰিলে এই কি হ'ব মাইনাস হৈ যাব তো 70 ডিগ্ৰী minus 40 ডিগ্ৰী is equal 30 ডিগ্ৰী
তাৰ মানে এংগুল BOE এইটোৰ ভ্যালু কিমান হ'ব 30 ডিগ্ৰী পাই গলো আমি এটা চোৱা AOC ৰ ভ্যালু পাইছো BOE ৰ ভ্যালু পালো আমি এটা COE কিমান পাম সেইটো উলিয়াব লাগিব তো COE ৰ ভ্যালু যদি উলিয়াব লগা হয় তেতিয়াহলে তোমাৰ কি কৰিম আমি এইখিনি মই মুছি দিছো তো তোমাৰ এতিয়া কি হব এই গতি এইটো কোণ এইটো কোণ এইটো কোণ এই তিনিওটা কোণ এডাল ৰেখা A O B ৰ ওপৰত আছে যেহেতু এই তিনিওটা কোণ এডাল ৰেখাৰ ওপৰত আছে সো এইটো তোমাৰ কি হ'ব এইটো এটা সৰল কোণ হ'ব তো ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ব তো এংগুল AOC প্লাস এংগুল COE প্লাস এংগুল BOE ইজ ইকুৱেল 180 ডিগ্ৰী এইটো কি হ'ব সৰল কোণ তো এইটো হ'ব সৰল কোণ তো আৰু সৰল কোণৰ মান কি হ'ব 180 ডিগ্ৰী হ'ব যেহেতু তিনিওটা কোণ একেডাল ৰেখাৰ ওপৰতে আছে এনে AOC ৰ ভ্যালু কিমান আছে AOC ৰ ভ্যালু আমি পাইছো 40 ডিগ্ৰী ইয়াতো মই লিখি দিছো 40 ডিগ্ৰী আৰু BOE ৰ ভ্যালুটো আমি পাইছো 30 ডিগ্ৰী এংগুল COE টো এনেকৈ ৰাখা আৰু প্লাস 30 ডিগ্ৰী is equal 180 ডিগ্ৰী কাৰ ভ্যালু পাইছো আমি AOC ৰ ভ্যালু 40 ডিগ্ৰী পাইছো আৰু BOE ৰ ভ্যালু 30 ডিগ্ৰী পাইছো COE আমি পোৱা নাই therefore angle COE plus 70 degree is equal 180 degree 30 plus 40 is equal 70 degree তো angle COE is equal 180 degree minus 70 degree is equal 110 degree অর্থাৎ 110 ডিগ্ৰী পাম আমি যেহেতু প্লাস হৈ আছে 72 লেফট সাইডৰ পৰা ৰাইট সাইডৰ কনভাৰ্ট কৰিলে মাইনাস হৈ যাব তো 180 minus 70 is equal 110 ডিগ্ৰী এতিয়া আমাক সিওর ভ্যালু উলিয়াব দিয়া নাই আমাক দিছে প্ৰত্যাৱৰ্তী কোণ আৰু প্ৰত্যাৱৰ্তী কোণৰ মান কি হয় 180 ডিগ্ৰী কৈ ডাঙৰ হয় আৰু 360 কৈ সৰু হয় তো তোমাৰ কি হ'ব এটাকে মই এখিনি মই মহাই দিলো এটাকে প্ৰত্যাৱৰ্তী angle COE is equal 360 degree minus value of COE is equal 110 degree তো 110 degree to minus কৰিব লাগিব minus কৰিলে আমি কি পাম 250 পাম অৰ্থাৎ প্ৰত্যাৱৰ্তী কোণ তোমাৰ কি হ'ব COE is equal 250 degree এটা চোৱা প্ৰত্যাৱৰ্তী কোণ মানে এই গোটেইখিনি এইখিনিৰ ভ্যালু ওলাব দিছে তোমালোকক এইখিনি যেহেতু এইখিনি 110 পাইছো তো ইয়াৰ পৰা ইয়ালৈ অৰ্থাৎ COE বুলি ক'লে এই গোটেইখিনি এইখিনিৰ ভ্যালু কি হ'ব 360 ডিগ্ৰী minus 110 ডিগ্ৰী is equal 250 ডিগ্ৰী এইটো পাম আৰু উলিয়াব দিছিল আমাক কোনটো BOE then angle BOE is equal 30 ডিগ্ৰী তো এইটা আমার অ্যানসার তো ভিডিওটো চালে নিশ্চয় বুজিব তোমালোকে তো এইবাৰ নাম্বাৰ 2 কোৱেশ্চনটোত কি দিছে চোৱা যে XY আৰু MN ৰেখাই XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি POY এই কোণটো 90 ডিগ্ৰী হয় যদি এনেকে থাকে না তেতিয়াহলে তোমালোকে গম পাবা 90 ডিগ্ৰী সিম্বল এইটো পারপেন্ডিকুলার লাইন যদি হয় তেতিয়াহলে এইটো সাইন দিয়ে সিম্বল ইউজ কৰে আৰু এইটো 90 ডিগ্ৰী বুজায় তো A is to B equal 2:3 হলে C ৰ মানটো নিৰ্ণয় কৰিব দিছে তো ইয়াত কি দিছে angle তো given angle POY is equal 90 degree তো ইয়াৰ পৰা আমি কি পাও angle POX plus angle POY is equal 180 degree এটা সৰল কোণ হ'ব তো এইটো সৰল কোণ angle POX আৰু POY এইটো সৰল কোণ হ'ব
আৰু এইটো অলৰেডি 90 ডিগ্ৰী দিছে, কাৰণ কিয় পি এক্স অ ৱাই এডাল ৰেখা হয় আৰু এই কোণ দুটা এডাল ৰেখাৰ ওপৰতে যিহেতু আছে, গতিকে এই দুটা সৰল কোণ হ'ব। দুয়োটা প্লাছ কৰিলে 180 ডিগ্ৰী পামেই আমি। তো এংগুল তোমাৰ কি হ'ব, এংগুল পি অ এক্স ইজ প্লাছ 90 ডিগ্ৰী ইজ ইকুৱেল 180 ডিগ্ৰী, যেহেতু পি অ ৱাই ইজ ইকুৱেল টু 90 ডিগ্ৰী দিয়া আছে। और एंगल पी ओ एक्स इज इक्वल 180 डिग्री माइनस 90 डिग्री इज इक्वल 90 डिग्री, अर्थात एंगल पी ओ एक्स इक्वल আমি 90 ডিগ্ৰী পাইছো। ইয়াত কি দিছে, আকৌ a is to b কি দিয়া আছে, এগেইন a is to b is equal তোমাৰ কি দিয়া আছে 2:3, হয় না? a is to b is equal 2:3 এইটো গিভেন দিয়া আছে। ধৰা হল অনুপাতৰ অংশকেইটা, ধৰা হল অনুপাতৰ অংশকেইটা, অংশ দুটা দিছো, অংশ দুটা x 2x আৰু 3x এনেকে লৈছো আমি। 2x আৰু 3x লৈছো, যেহেতু a is to b is equal 2:3 আছে, তো 2x আৰু 3x লৈছো। এটা চোৱা, एंगल POX is equal 90 डिग्री और एंगल A plus B is equal 90 डिग्री, যেহেতু এটা দুটা a কোণ, এইটো POM plus MOX, আমি তেনেকে লিখা নাই, ডাইৰেক্ট a plus b লিখিছো, যেহেতু POX equal এইটো কোণ পাও, এই দুটা কোণৰ প্লাস কৰিলে 90 ডিগ্ৰী পাও। তো a এর ভ্যালু আছে 2x प्लस b ভ্যালু আছে 3x इज इक्वल 90 डिग्री, और এইটো কৰিলে কি হ'ব 5x इज इक्वल 90 डिग्री, और x इज इक्वल 90 by 5 इक्वल 18। तो x এর ভ্যালু আমি কি পালো 18 পাইছো, 5 এৰে 90 ডিভাইড কৰিলে 18 হ'ব। এতিয়া therefore a is equal 2x, तो 2 into 18 is equal 36 डिग्री, और b is equal 3x, तो তোমাৰ কি হ'ব 3 into 18 is equal 54, এইটো হল। এটা চিত্ৰত যদি আমি চাও, এই বি আৰু চি এই এংগুল দুটা তোমাৰ কি হয় এম অ এন ৰ ওপৰত আছে, একেডাল ৰেখাৰ ওপৰতে আছে, গতিকে বি আৰু চি প্লাস কৰিলে আমি কি পাম 180 পাম, সৰল কোণ পাম। আকৌ এইখিনি আমি মহাই দিছো, ইয়াত তোমাৰ কি হ'ব, এতিয়া চিৰ ভ্যালু যেহেতু ওলাব লাগিব, আমাৰ কি কৰিব লাগিব, বি প্লাস চি ইজ ইকুৱেল 180 ডিগ্ৰী। তো চিত্ৰৰ পৰা এইটো লিখি দিবা, চিত্ৰৰ পৰা, এতিয়া আৰু ইমান বেছি দীঘলীয়া কৰিব নালাগে, যেহেতু এম অ এন ৰ ওপৰতে আছে বি আৰু চি এংগলটো, তো এংগল বি প্লাস চি ইজ ইকুৱেল 180 ডিগ্ৰী হ'ব। ইয়াত সৰল কোণ হ'ব, সৰল কোণ, সৰল কোণ, আৰু সৰল কোণ যদি হয় তোমাৰ বিৰ ভ্যালু কিমান আছে 54 ডিগ্ৰী আছে, প্লাস চি ইজ ইকুৱেল 180 ডিগ্ৰী, এইটো হল। और एंगल C is equal किमान हो अल्टीमेटली C is equal 180 minus 54, तो এইটো মাইনাস কৰিলে হ'ব তোমাৰ 6 2 1 126 ডিগ্ৰী, আল্টিমেটলি তোমাৰ কি হ'ব A equal 36 ডিগ্ৰী, B equal 54 ডিগ্ৰী, আৰু C ৰ ভ্যালু হ'ব তোমাৰ 126 ডিগ্ৰী, কাৰণ B আৰু C দুটা M ও এনৰ ওপৰত আছে, সৰল কোণ হয়। গতিকে ভিডিঅ'টো চালে তোমালোকে নিশ্চয় বুজি পাবা, কিবা ডাউট থাকিলে কমেন্ট কৰিবা, মই ক্লিয়াৰ কৰি দিম।